তেখেতৰ ল'ৰাৰ ইলেকশ্যন সামনে আছে কেতিয়াবা ডিক্লেয়াৰ হ'ব 2000 পেকেট পেপাৰ পত্ৰিকা সোশ্যাল মিডিয়াত দিছে 2000 পেকেট তেখেত তাত বাকি দিছে বলে ইয়াত যে 10-11 লাখ মানুহ ভোগ দিছে এই মানুহবিলাকে 10টা পেকেটও আজিলৈকে দিয়া নাই এটা লজ্জাৰ কথা মই তেখেতক আহ্বান জনাই আছো বলে আপুনি লজ্জা কৰক আহক এই মানুহবিলাকৰ কাৰণে কিছু কিন্তু 26 এইটো মাতিলে আজি পলিটিক্যাল হৈ যাব আমাৰ তৈয়াৰী আছে আপোনালোকে জানে 30 তাৰিখ 29-30 তাৰিখ 2 দিন গুৱাহাটীত মাতিছো তাৰ পিছত এসপ্তাহ 10 দিনৰ ভিতৰত মই ধুবুৰী টাৰ্গেট কৰি মানে মই সিটটো ধুবুৰীত হাৰিছো ধুবুৰীৰ অল কমিউনিটিজ অল MLA অল কমিটি সবক লৈ আমি বহিম আর কি এইটো ভিতৰত আপোনালোকে জানে ইতিমধ্যে আমি কৈছো যে আমি এটা ইনফ্রাস্ট্রাকচার চেঞ্জ আমি আনিব এইটো আমি বানপানী কেনেকুৱা দেখিছে ধুবুৰী লোকসভা যেটা বেয়া হালত আছে কি ক'ব লগাই নাই দুখ লাগে চকুৰ পৰা পানী ওলায় আর কি করি আপনার ভালো করে কি দাবি জানান যে এইটোৱে আমি দাবি জানাইছো চৰকাৰে এইফালেও ধ্যান দিব লাগে আর দিল্লী থেকে ন্যাশনাল ক্যালামিটি যেতিয়ালৈকে ডিক্লেয়াৰ নহ'ব এই সমস্যাটো কেতিয়াবা হ'ব